নমস্কাৰ এই মুহূৰ্তত লৈ আহিছো এটা বিশেষ খবৰ ঢিং কাণ্ডক লৈ এতিয়া ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে একাংশ স্থানত এতিয়া দল সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিছে এগৰাকী কিশোৰীক ধৰ্ষণ কৰা কাণ্ডক লৈ এতিয়া ৰাজ্যজুৰি তুলপাৰ লাগিছে আৰু এই ঘটনা সন্দৰ্ভত এবাৰ মন্ত্ৰী পীযুষ হাজৰিকাৰ এটা মন্তব্য যে কোনো হাৰি যাব নোৱাৰে দুখীয়ে উচিত শাস্তি লাভ কৰিব কোনো হাৰি যাব নোৱাৰে ঘটনা সন্দৰ্ভত পীযুষ হাজৰিকাই মন্তব্য কৰিছে এই মুহূৰ্তত সেই সবিশেষ খবৰ লৈ আহিছো ঢিঙত উপস্থিত মন্ত্ৰী পীযুষ হাজৰিকা আজি ঢিঙত উপস্থিত হয় মন্ত্ৰী পীযুষ হাজৰিকা এই ঘটনা সন্দৰ্ভত ঢিঙত উপস্থিত হৈছে মন্ত্ৰী পীযুষ হাজৰিকা আৰু ঢিঙৰ এই নাৰকীয় ঘটনাক মন্ত্ৰী পীযুষ হাজৰিকাৰ তীব্ৰ গৰিহণা কোনো বাছি যাব নোৱাৰে দুখীৰ কঠোৰ শাস্তি হ'ব বুলি মন্তব্য মন্ত্ৰী পীযুষ হাজৰিকাৰ কোনো হাৰি যাব নোৱাৰে কোনো দুখী হাৰি যাব নোৱাৰে এই ঘটনাৰ সৈতে জড়িত দুখী হাৰি যাব নোৱাৰে বুলি উল্লেখ কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই আৰু বৃহস্পতিবাৰে নিশা সংঘটিত হৈছিল এই ঘটনা বৃহস্পতিবাৰে ঢিঙত সংঘটিত নাৰকীয় ঘটনাক মন্ত্ৰী পীযুষ হাজৰিকাই তীব্ৰ গৰিহণা দিছে আজি সাংবাদিকৰ আগত মন্ত্ৰীগৰাকীয়ে এই ঘটনা সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মন্ত্ৰীগৰাকীয়ে এই ঘটনাক তীব্ৰ নিন্দা কৰাৰ লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশনাত দুখীক কঠোৰ শাস্তি দিয়াৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি প্ৰকাশ কৰিছে মন্ত্ৰীগৰাকীয়ে কয় যে বৃহস্পতিবাৰে সন্ধিয়া ঢিঙত যেটো ঘটনা সংঘটিত হ'ল সেইটো এটা বৰ্বৰোচিত ঘটনা মোৰ গৰিহণা দিয়াৰো ভাষা নাই বুলি উল্লেখ কৰিছে তেওঁ লগতে তেওঁ কৈছে যে এই ঘটনাক মই তীব্ৰ ভাষাৰে গৰিহণা দিছো বুলি কয়েও যে মন্ত্ৰীয়ে কৈছে লগতে যেটো মোৰ অন্তৰৰ উষ্মা প্ৰকাশ কৰিব পৰা নাই এই ক্ষেত্ৰত কবলৈকে মই শব্দ বিচাৰি পোৱা নাই বুলি উল্লেখ কৰিছে মন্ত্ৰীগৰাকীয়ে এজনী কণমানিক কেইটামান পাখণ্ডই পিছে পিছে বিচাৰি গৈ যদি অত্যাচাৰ কৰিছে আক্ৰমণ কৰিছে অপকৰ্ম কৰিছে ইয়াৰ বিৰুদ্ধে কঠোৰ শাস্তি নিশ্চয়কৈ হ'ব মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে টুইট যোগে জনাইছে যে এই ঘটনাত জড়িত অপৰাধীক ৰেহাই দিয়া নহ'ব তেওঁ পুনৰ কয় যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে এই জঘন্য ঘটনাৰ বিৰুদ্ধে যিমানখিনি কৰিব লাগে সকলোখিনি কৰিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰত কোনোৱে বেয়া কাম কৰি হাৰি যাব নোৱাৰে বুলি উল্লেখ কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই দুখী কঠোৰৰ পৰা কঠোৰ শাস্তি নিশ্চয়কৈ বিহা হ'ব বুলি উল্লেখ কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই ঢিঙৰ ঘটনাৰ বিৰুদ্ধে ইতিমধ্যে ৰাইজে ওলাই আহিছে আৰু প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু লগতে মন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত কয় যে এই ঘটনাবিলাকৰ বিৰুদ্ধে ৰাইজ ওলাই অহাটো স্বাভাৱিক ৰাইজ ওলাই আহিবই কাৰণ যেটো বাৰে বাৰে যতে ততে এনে ধৰণৰ ঘটনাবিলাক নিৰ্দিষ্ট কিছুমান মানুহে সংঘটিত কৰি আহিছে ৰাইজৰ অশান্ত হোৱাটো স্বাভাৱিক ৰাইজ ক্ষুবিত হোৱাটো এতিয়া স্বাভাৱিক হৈ পৰিছে এই ঘটনাৰ পিছত মন্ত্ৰীগৰাকীয়ে যোৱা নিখাৰ পৰাই জিলা আয়ুক্ত আৰক্ষী অধীক্ষক সকলোৰে লগত যোগাযোগত আছে বুলি তেওঁ প্ৰকাশ কৰিছে এই মুহূৰ্তত আমি তেওঁৰ সেই মন্তব্য এবাৰ শুনাই ল'ব বিচাৰিম মুখ্যমন্ত্ৰী কালি সন্ধ্যা ঢিঙত যেটো ঘটনা সংঘটিত হ'ল এইটো এটা বৰ্বৰোচিত ঘটনা মোৰ গৰিহণা দিয়াৰো ভাষা নাই এগৰাকী কণমানি কিশোৰীক কেইবাটাও পাখণ্ডই দলবদ্ধ ধৰ্ষণ কৰাৰ খবৰ আহিছে মই তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ যদিও আকৌ কৈছোঁ মোৰ গৰিহণা দিবলৈ চাগে কম ভাষা মানে তীব্ৰ ভাষা বুলি ক'বলৈ আৰু আগত কিবা ক'ব লাগিছিলে মই ইমানখিনি নাজানো মানে তীব্ৰ গৰিহণাৰে ভাষা দিছোঁ বুলি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ বুলি ক'লে মোৰ যেটো অন্তৰৰ উষ্মা সেইটো প্ৰকাশ কৰিব পৰা নাই মই গতিকে মোৰ এই ক্ষেত্ৰত ক'বলৈকে মই শব্দ বিচাৰি পোৱা নাই ইমান বেয়া ঘটনা এজনী ছোৱালীক পিছে পিছে বিচাৰি যদি এই পাখণ্ডকেইটাই আক্ৰমণ কৰিছে অত্যাচাৰ কৰিছে ধৰ্ষণ কৰিছে ইয়াৰ বিৰুদ্ধে কঠোৰ শাস্তি নিশ্চয়কৈ হ'ব মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে টুইট যোগে জনাইছে যে দোষীক ৰেহাই দিয়া নহ'ব ইতিমধ্যে ডিজিপি ডাঙৰীয়া ঘটনাস্থলী পাওঁ হৈছে আৰু অলপ আগতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই মোকো ঢিঙলৈকে যাবলৈ নিৰ্দেশ দিছে মই 2 মিনিটৰ ভিতৰতে ইয়াৰ পৰা ঢিঙলৈকে ৰাওনা হ'ম এটা কথা অসমবাসীক ক'ব খোজো যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰখন এই জঘন্য ঘটনাৰ কাৰণে যি কৰিব লাগে যিমানখিনি কৰিব লাগে সকলোখিনি কৰিব আৰু আকৌ কৈছোঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰত কোনোৱে এনেকুৱা বেয়া কৰ্ম কৰি হাৰি নাযায় কঠোৰৰ পৰা কঠোৰ শাস্তি নিশ্চয়কৈ দোষীৰ বিৰুদ্ধে বিহা হ'ব
ৰাইজটো ডেফিনেটলি ওলাব কাৰণ এনেকৈ বাৰে বাৰে য'তে ত'তে এই ঘটনাবিলাক হৈ আছে আৰু পাৰ্টিকুলাৰ কিছু মানুহে এই কামটো কৰি আছে ৰাইজৰ অশান্তি হোৱাটো স্বাভাৱিক ৰাইজ ক্ষোভত থকাটো স্বাভাৱিক কালি ৰাতিৰ পৰাই যথেষ্ট মানুহখিনি উষ্মাত আছে মই যোৱা ৰাতিৰ পৰাই DC SP সকলোৰে লগত যোগাযোগত আছোঁ কাৰণ মই নগাঁও জিলাৰ গ্ৰেজুৱেট মিনিষ্টাৰ বা মই অবিভক্ত নগাঁও জিলাৰে মৰিগাঁও জিলাৰ এজন ব্যক্তি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগতো ৰাতিপুৱাৰ পৰা কালি ৰাতি কেইবালানিও কথা পাতিছোঁ মানুহৰ যি উষ্মা মানুহৰ ক্ষোভ নিশ্চয়কৈ হ'ব কাৰণ এনেকুৱা বেয়া ঘটনা অসমত যদি হৈ থাকে অসমৰ অৱস্থা কি হ'ব অসম কোন দিশে গৈ আছে আমাৰ কাৰণে অলপ চিন্তা কৰিবলগীয়া কথা কিন্তু এটা কথা কওঁ দুখী সাৰি যাব নোৱাৰে আমাৰ চৰকাৰে কঠোৰৰ পৰা কঠোৰতম শাস্তি নিশ্চয়কৈ বিহিব আচলতে কিছু কথা মই তাতে গৈ চাই পেলাই ক'ম ইয়াতে মই যিহেতু মই জানোৱেই মোৰ ঘৰৰ টিঙৰ পৰা বেছি দূৰ নহয় মই জানোৱেই কিছু নিৰ্দিষ্ট মানুহে অসমীয়া মানুহক বাৰে বাৰে আক্ৰমণ কৰিছে বাৰে বাৰে সন্ত্ৰাসিত কৰিছে বাৰে বাৰে বিভিন্ন প্ৰক্ৰিয়াৰে নিৰ্যাতন চলাইছে আমি যিমান কঠোৰ হৈছোঁ আৰু নিশ্চয়কৈ কঠোৰ হ'ব লাগিব চৰকাৰে এই ক্ষেত্ৰত বহি নাথাকে